নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিসকলৰ আৰু তেওঁলোকৰ গ্ৰন্থ বা তেওঁলোকৰ পেন নেমসমূহৰ বিষয়েও পঢ়িম। পিছে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ আৰু তাৰ লগতে কৈ দিছোঁ আপোনালোকে এই প্ৰশ্নবোৰৰ ভিতৰত কিমানটা প্ৰশ্নৰ এনচাৰ আগতীয়াকৈ জানে সেইটো কমেণ্ট কৰি জনাব। আশা থাকিল আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু নিশ্চয় নতুন কিবা এটা শিকিব পাৰিব। পিছে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? এইটো এনচাৰটো কি হ'ব? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? এইটো এনচাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে শুদ্ধ উত্তৰ। আৰু এটা কথা জানিব লাগে যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে আচলতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? এইটো এনচাৰটো হৈছে মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে। কিমান চনত? 1979ত তেওঁ কি কৰিছিল? এই পুৰস্কাৰটো পাবলৈ সক্ষম হৈছিল। তাৰপিছৰটো প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? এনচাৰটো কি হ'ব? এই এনচাৰটো হ'ব অপশ্যন বি, যতীন্দ্ৰনাথ দুৱৰা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন, আৰু ইয়াৰ লগত জানিব লাগে যে যতীন্দ্ৰনাথ দুৱৰাই আচলতে কোনখন কিতাপৰ বাবে পাইছিল? বনফুল নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, হু ৱাজ দ্য অথৰ অফ আধালেখা দস্তাবেজ? আধালেখা দস্তাবেজ গ্ৰন্থখনৰ ৰচক কোন? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি, মামণি ৰয়ছম গোস্বামী। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ, হু ৱাজ দ্য অথৰ অফ সুগন্ধি পখিলা? সুগন্ধি পখিলা গ্ৰন্থখনৰ ৰচক কোন? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ, হীৰেণ ভট্টাচাৰ্য। তাৰপিছৰটো প্ৰশ্ন 5 নম্বৰ, হু ৱাজ দ্য অথৰ অফ নভেল ইয়াৰুঙ্গম? ইয়াৰুঙ্গম উপন্যাসখনৰ ৰচক কোন? এইটো এনচাৰটো কি হ'ব? ইয়াৰুঙ্গম উপন্যাসখনৰ ৰচক হৈছে অপশ্যন এ কাৰেক্ট এনচাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু এটা কথা জানিব লাগে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে এই ইয়াৰুঙ্গম নামৰ উপন্যাসখনৰ বাবেই আচলতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেওঁ আছিল দ্বিতীয়জন সাহিত্য একাডেমী এৱাৰ্ড গ্ৰহণ কৰা দ্বিতীয়জন অসমীয়া। তাৰপিছৰটো প্ৰশ্ন, হু ৱাজ দ্য অথৰ অফ হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, হোমেন বৰগোহাঁই। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ, দ্য ফাৰ্ষ্ট প্ৰিণ্টেড এছামিজ বুক ধৰ্ম পুস্তক ৱাজ ৰিটেন বাই? প্ৰথম ছপা অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তক কাৰ দ্বাৰা ৰচিত? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, আত্মাৰাম শৰ্মা। তাৰপিছৰটো প্ৰশ্ন 8 নম্বৰ, হু এমং দি ফলোয়িং ইজ দ্য অথৰ অফ বুক এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট? এই গ্ৰন্থখনৰ আচলতে ৰচক কোন সুধিছে। এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচক হৈছে ডক্টৰ বাণীকান্ত কাকতি হৈছে শুদ্ধ উত্তৰ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছৰটো প্ৰশ্ন 9 নম্বৰ, হু এমং দি ফলোয়িং ইজ দ্য অথৰ অফ বুক এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ? এই গ্ৰন্থখনৰ লেখক কোন? এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ এই গ্ৰন্থখনৰ লেখক হৈছিল অপশ্যন এ, আনন্দৰাম ঢেকিয়াল ফুকন। তাৰপিছৰটো প্ৰশ্ন 10 নম্বৰ হ'ব এতিয়া, হু এমং দি ফলোয়িং ইজ দ্য অথৰ অফ বুক অলকানন্দা? অলকানন্দা গ্ৰন্থখনৰ লেখক কোন? এই শুদ্ধ উত্তৰ কি হ'ব এই প্ৰশ্নটোৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নলিনীৱালা দেৱী। তাৰপিছৰটো প্ৰশ্ন, হু এমং দি ফলোয়িং ইজ দ্য অথৰ অফ বুক কীৰ্তন ঘোষা? আৰু এইটো একেবাৰে সহজ প্ৰশ্ন। এই প্ৰশ্নটোৰ এনচাৰ আশা কৰিলোঁ তোমালোকে কমেণ্ট কৰি জনাবা। 12 নম্বৰ প্ৰশ্ন, হু এমং দি ফলোয়িং ইজ দ্য অথৰ অফ বুক ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ ৰচক কোন? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মাধৱদেৱ হ'ব কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন 13 নম্বৰ,
হু ৱাজ দ্য অথৰ অফ নভেল অঘৰী আত্মাৰ কাহিনী? অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ৰচক কোন? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছায়েদ আব্দুল মালিক। তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ, হুইচ এছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? এইটো এনচাৰটো কি হ'ব? ধনী কবি বুলি কোনজন অসমীয়া কবিক জনা যায়? এইটো এনচাৰটো হৈছে অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। তাৰ পিছৰটো প্ৰশ্ন 15 নম্বৰ, হুইচ এছামিজ পয়েট ইজ অলছ' ন'ন এজ অসম কেশৰী? কোনজন অসমীয়া কবিক অসম কেশৰী বুলিও জনা যায়? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰ পিছৰটো প্ৰশ্ন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল? তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? এইটোৰ এনচাৰটো কি হ'ব? যে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে অপশ্যন ডি ভানুমতী। তাৰ পিছৰটো প্ৰশ্ন 17 নম্বৰ, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ ছনেট পয়েম? তলৰ কোনখন প্ৰথম অসমীয়া 14 শাৰীয়া কবিতা? ছনেট পয়েম অৰ্থাৎ ছনেট পয়েমটো অৰ্থাৎ কবিতাবোৰ আচলতে 14 শাৰীয়া কবিতা হয়। এইটোৰ প্ৰথম অসমীয়া কবিতাখন কি? প্ৰথম অসমীয়া কবিতাখনৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। তাৰ পিছৰটো প্ৰশ্ন, হুইচ ওৱান ইজ দ্য অট'বায়োগ্ৰাফি অফ লক্ষ্মীনাথ বেজবৰুৱা? তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনী? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোৰ জীৱন সোঁৱৰণ। আৰু এইটো মনত ৰাখিবলগীয়া কথা যে মোৰ জীৱন সোঁৱৰণি হৈছে প্ৰথমখন আত্মজীৱনী অসমৰ। তাৰ পিছৰটো প্ৰশ্ন 19 নম্বৰ, হুইচ ওৱান ইজ দ্য অট'বায়োগ্ৰাফি অফ পদ্মনাথ গোহাঁই বৰুৱা? তলৰ কোনখন পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ আত্মজীৱনী? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো এনচাৰটো কি হ'ব? এইটো এনচাৰটো হৈছে অপশ্যন ডি মোৰ সোঁৱৰণি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰটো প্ৰশ্ন 20 নম্বৰ, হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ আছাম ভেলী লিটাৰেচি এৱাৰ্ড? আছাম ভেলী লিটাৰেচি বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। তেওঁ আছিল প্ৰথম অসমীয়া যিয়ে নেকি আচলতে অসম ভেলী লিটাৰেচি বঁটা জয়ী হৈছিল। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত এইখিনি। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আগন্তুক আহি থকা দিনবোৰত যি পৰীক্ষা আহিব গৈ আছে, এডিআৰইৰ পৰীক্ষা হওক বা DLEDৰ পেট এক্সামেই হওক, সেই পৰীক্ষাসমূহত আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে নিশ্চয় ভাল ফলাফল লাভ কৰিব পাৰিব। ধন্যবাদ।